নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে বিজ্ঞাপন কেতিয়া মুকলি কৰি দিব হসাকৈ ডিসেম্বৰত মুকলি কৰি দিবনে বহু কষ্ট কৰিলো আমি সাৰবাদে সকলো কষ্ট কৰিলে গুৱাহাটীলৈ গল কলে ডিসেম্বৰত মুকলি হ'ব কিন্তু এতিয়া যেটো দেখিছো ডিসেম্বৰত হোৱাৰ আশা আমি খিনে দেখা পাইছো আজি 17 তাৰিখ হল আৰু বেছি দিন নাই ডিসেম্বৰ মাহে গবলৈ গতিকে এই ডিসেম্বৰত বিজ্ঞাপন প্ৰকাশ হ'বনে নহয় এতিয়া বহু ডাঙৰ প্ৰশ্ন আহি পৰিছে প্ৰাৰ্থীসকল হতাশ হৈ পৰিছে চৰকাৰে ডিম কৈ যদিও কৈ আছে কিন্তু আজিলৈ প্ৰকাশ নাপালে বেয়াও লাগিছে কিমান আৰু এটা টপিকৰ ওপৰত ভিডিও বনাম কিন্তু উপায়ও নাই যেহেতু আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটোৰ ওপৰতে আছে যিসকলে টেট পাছ কৰি বহি আছে নিযুক্তি নপোৱাকৈ কাৰণ ইবাৰ এটা সুযোগ আহিছে আৰু এই সুযোগটোৰ কাৰণে বহুতে এবাৰ নপোৱা চাকৰি এটা পাবলৈ সক্ষম হ'ব গতিকে তাৰ কাৰণে বহুতে অপেক্ষা কৰি আছে আগ্ৰহেৰে বাট চাই আছে যে তেওঁলোকৰ নাপাবলগীয়া চাকৰিটো এইবাৰ পাবলৈ মানে সক্ষম হোৱাৰ এটা চান্স আছিল তেনে ক্ষেত্ৰত চৰকাৰে এই জুলাই মাহৰ পৰা এতিয়ালৈকে মুকলি কৰি দিম বুলি যদিও কৈ আছিল কিন্তু প্ৰকাশ নকৰিলে দুখ লাগিছে বহু কষ্ট কৰি গুৱাহাটীলৈ যোৱা হল বহু কেইবাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ কৰা হল শিক্ষা সচিবক লগ কৰা হল বিধায়কত থৈ দি মেমৰেণ্ডাম দিয়া হল যত মিটিং হয় তাত মুখ্যমন্ত্ৰীক মেমৰেণ্ডাম দিয়া হল আমিও নিজে আকৌ দিলো তাৰ পিছত কিন্তু বিজ্ঞাপন আজিলৈকে প্ৰকাশ নহল প্ৰকাশ নোহোৱাৰ কাৰণটো এতিয়া আমি সঠিককৈ ক'ব নোৱাৰিম যদিও চৰকাৰে কিন্তু এটোত বহুত বেছি গুৰুত্ব দিব লাগিছিল অকল প্ৰাৰ্থীসকলৰ কথাই নহয় বা চাকৰিৰ কথাই নহয় যে গুণগত শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কিন্তু এটো সোনকালে মুকলি কৰি দিয়াৰ কাৰণে চেষ্টা চলাব লাগিছিল ডিসেম্বৰত আহিব বুলি আমি বহু আশা কৰি আছিলো বা এতিয়ালৈকে আছো আৰু হয়তো বেছি দিন না ডিসেম্বৰৰ মাহটো শেষ হ'বলৈ এইখিনি যে চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰি নিদিয়ে তেতিয়া হয়তো জানুৱাৰীত কেতিয়া আহে ক'ব নোৱাৰো কাৰণ জানুৱাৰী প্ৰথম ভাগতে যেটো মাঘ বিহু আহিব গতিকে তেতিয়া হয়তো প্ৰকাশ নাপাব পাৰে আৰু যদি জানুৱাৰীত তেতিয়াও নাপায় তেতিয়াহ'লে জানুৱাৰীৰ শেষলৈকে যাব পাৰে গতিকে চৰকাৰক আমি পুনৰবাৰ অনুৰোধ কৰিছো আপোনালোকে ডিসেম্বৰ মাহতে বিজ্ঞাপনটো মুকলি কৰি দিয়ক প্ৰাৰ্থীসকলে বহু আশাৰে বাট চাই আছে আৰু চৰকাৰে যিখিনি বিজ্ঞাপন মুকলি কৰি দিলে বেলেগ ডিপাৰ্টমেণ্টৰ হেইটোৰ লগত যদি একেলগে নিযুক্তি দিয়ে তেতিয়ালে হয়তো চৰকাৰে দেৰি কৰি উলাই দিব পাৰে কিন্তু আমি ফালৰ পৰা বা আমাৰ ফালৰ পৰা যিসকল প্ৰাৰ্থী শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ কৰিব গৈছিল বা শিক্ষা সচিবক তেতিয়া কোৱা হৈছিল ডিসেম্বৰতে ওলাব গতিকে চিন্তা কৰিব নালাগে কিন্তু যেটো দেখিছো ডিসেম্বৰত প্ৰকাশ পোৱাৰ সম্ভাৱনা ক্ষীণ গতিকে সেই ফালৰ পৰা চাবলৈ গলে হয়তো জানুৱাৰীত ওলাব পাৰে আৰু যদি জানুৱাৰীত ওলাই কেতিয়াকে ওলাই হেটো ক'ব নোৱাৰি ইফালে ইলেকশ্যন আহি আছে ইলেকশ্যনৰ যদি শেষত নিযুক্তি দিয়ে আৰু অপেক্ষা কৰিব লাগিব কিন্তু এতিয়া এই মুহূৰ্তত এনেকুৱা লাগিছে যে কেতিয়া বিজ্ঞাপনটো প্ৰকাশ পাব কেতিয়া বিজ্ঞাপন প্ৰকাশ পাব কোনো মানে কি এতিয়া সঠিক সময় বা সঠিক তাৰিখ আমি পোৱাবলৈ সক্ষম হোৱা নাই পুৱা উঠিলে আমিও সোশ্যাল মিডিয়াত এক্টিভ হৈ পৰো চাও বাৰু যে বিজ্ঞাপন প্ৰকাশ হলে নেকি বা আমি ওয়েবসাইটত চেক কৰি চাও বিজ্ঞাপন মুকলি হলে নেকি ভাল খবৰটো আমি প্ৰাৰ্থীসকলক দিব পাৰো নেকি কিন্তু এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাই অধীৰ আগ্ৰহেৰে আমিও বাট চাই আছো প্ৰাৰ্থীসকলক ভাল খবৰ দিব পাৰিম কিন্তু দিব পৰা নাই বেয়া লাগি আছে প্ৰত্যেকে আশাৰে বাট চাই আছে বহুতে কমেন্টছ কৰি আছে বা পাৰ্সনেল খুদে কিবা খবৰ আছে নেকি বহুত হতাশ হৈ পৰিছো বহুতে কৈ আছে আমাৰ বয়স পাৰ হৈ যাব এতিয়া হয়তো ডিসেম্বৰ জানুৱাৰীত প্ৰকাশ নাপালে আমি আৰু কেতিয়াও আবেদন কৰিব নোৱাৰিম কথাবোৰ শুনিলে বহুত বেছি বেয়া লাগিলেও এতিয়া যেহেতু আমি ভিডিওটো প্ৰকাশ মানে কি প্ৰচাৰহে কৰিব পাৰিম কিন্তু আমি এটো বিজ্ঞাপন মুকলি কৰি দিব নোৱাৰিম চৰকাৰক আমি অনুৰোধ কৰিব পাৰিম তাৰ বাহিৰে আমাৰ হাতত বেলেগ যেটো উপায় নাই গতিকে চৰকাৰে কেতিয়া দিয়ে হেতু এটা বহুত বেছি ডিপেন্ড কৰিছে তথাপিও আপোনালোকক ক'ব বিচাৰিম যে আপোনালোকে বহুত বেছি হতাশ নহব ভাল দিন নিশ্চয় আহিব আৰু চৰকাৰে হেতু বিবেচনা কৰিব কিন্তু এটা কথা আমি চাব লাগিব যিসকলৰ বয়স মানে কি এটা উকলি যাবৰ হৈ আছে
বা গ'ল সেইসকল প্ৰাৰ্থীৰ কাৰণে বেয়া লাগিছে যিসকল আৰু যাবলৈ বাকী আছে 2 মাহ আছে 1 মাহ আছে 3 মাহ আছে এনেকৈ মানে খুব কম সময় বাকী আছে সেইসকলৰ কাৰণে বহুত বেছি বেয়া লাগিছে তথাপিতো আমি আশাবাদী এই ডিসেম্বৰ মাহতে চৰকাৰে মুকলি কৰি দিয়ক আৰু আপোনালোকৰ বহুত বেছি হতাশ নহব চৰকাৰে বিবেচনা নিশ্চয় কৰিছে আৰু যিমানে দেৰি হৈছে কিন্তু সিমানে এটা সাইডৰ পৰা বা এটা ফলৰ পৰা বহুত বেছি ভাল হৈ আছে কাৰণ বিজ্ঞাপন বেছিকৈ মুকলি হ'ব চান্স আছে হেতু কাৰণ যদি আগতে জুলাই মাহতে ওলালে হেতেন তেতিয়ালে হয়তো খুব কম সংখ্যক পদ মুকলি কৰি দিলে হেতেন কৰি এতিয়া যেহেতু ডিসেম্বৰৰ লাইকৈ পাৰ হ'ব আৰু আপোনাৰ যে ডিসেম্বৰ শেষতে হয় বা জানুৱাৰীৰ প্ৰথম ভাগতে হয় তেতিয়ালে কিন্তু বহুত বেছি পদ অহাৰ আশা কৰিব পাৰি গতিকে হেতু ফলৰ পৰা কিন্তু আমাৰ চান্স আছে যে আপোনালোকে বহুত বেছি পদৰ মানে কি পাবলৈ সক্ষম হ'ব গতিকে অপেক্ষা কৰক ধৈৰ্য ধৰিছে ধৈৰ্যৰ ফল মিঠা আপোনালোকে জানেই বহুত বেছি হতাশ নহব বিন্দাস থাকক ভালেই হ'ব আৰু যি হয় ভালৰ কাৰণে হয় পুনৰ আমি আপোনালোক ভাল খবৰবোৰ দিয়াৰ কাৰণে চেষ্টা চলাই থাকিম আকৌ প্ৰয়োজন আমি গুৱাহাটীলৈ যাম ইনফৰ্ম লম চৰকাৰক হেঁচা প্ৰয়োগ কৰিম যাতে সোনকালে মুকলি কৰি দিয়ে গতিকে তেতিয়ালৈকে আপোনালোকে বিন্দাস থাকক ভাল মন লৈ থাকক হতাশ নহব পজিটিভ থাকক ভালেই হ'ব চবৰে আৰু আশা কৰোঁ সকলোৰে ভাল হওক প্ৰত্যেকেই পজিটিভ হৈ থাকক সকলোৰে চিন্তা কৰক গতিকে এইখিনিয়ে ধন্যবাদ।